বন্ধুসকল আজি ভিডিঅ'ত আলোচনা কৰিম যে ইউটিউব হেণ্ডেলৰ বিষয়ে। যে ইউটিউব হেণ্ডেলটো হৈছে কি বস্তু, যে ইউটিউবে এটা নতুনকৈ আপডেট দিছে যে ইউটিউব হেণ্ডেল বুলি পেলাই। গতিকে এই হেণ্ডেলটোৰ কাম কি আৰু ইয়াক মানে কেনেকৈ ব্যৱহাৰ কৰিব পৰা যায় আৰু ই কেনেকৈ কাম কৰে এই বিষয়ে এই ভিডিঅ'টিত আলোচনা কৰে। গতিকে পলম নকৰি আহক ভিডিঅ'টিলৈ আগবাঢ়ো। গতিকে নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আকৌ এটি ভিডিঅ'ৰ জৰিয়তে মোৰ চেনেলটিলৈ। যদি আপোনালোকে ভিডিঅ'টি নতুনকৈ আহিছে বা মোৰ চেনেলটি নতুনকৈ আহিছে, ছাবস্ক্ৰাইব নকৰাকৈ প্লিজ নাযাব, ছাবস্ক্ৰাইব কৰিব। আৰু যদি ভাল পায় লাইক কৰিব ভিডিঅ'টি। আৰু যদি কিবা লিখিব লগা থাকে বা ক'ব লগা থাকে কমেণ্টত আপোনালোকে জনাব, মই তাৰ উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম। গতিকে বন্ধুসকল, ইউটিউব হেণ্ডেলটো হৈছে যে কেনেকুৱা ধৰণৰ, যেতিয়া আমি ফেচবুক ইনষ্টাগ্ৰাম আমি চাওঁ, তেতিয়া ধৰি লওক আপোনাৰ নামেৰে বা মোৰ নামেৰে চাৰ্চ কৰি দিলে আপোনাৰ ফেচবুক বা ইনষ্টাগ্ৰামত মোৰ একাউণ্টটো আপোনালোকে দেখা পাব। ইউটিউবত কেনেকুৱা আছিলে যে আগতে ধৰি লওক এজন পপুলাৰ ইউটিউবাৰ আছে, চেনেল আছে, নামটো ধৰি লওক কিবা এটা নাম আছে আৰু তেনেকুৱা ধৰি লওক অসমীয়া বুলি পেলাই এটা ইউটিউব চেনেল আছে, তাত মানে তেওঁ লাখ লাখ তাৰমানে ছাবস্ক্ৰাইবাৰ আছে। তাৰ কাৰণে কি কৰিছিলে যে ধৰি লওক মই বা আপুনি বা কোনোবা বেলেগ এজনে কেনেকুৱা কৰে যে অসমীয়া বুলি পেলাই লিখিলে টাইটেলটো দি পেলাই চেম প্ৰফাইল পিকচাৰ লগাই থয়। এই এটা যে আৰু ছাবস্ক্ৰাইবাৰ আনহাইড এটা যে আপডেট দিছিলে, গতিকে সেই বস্তুটোৰ কাৰণে এই হেণ্ডেলটো উলিয়াই দিছে যে তেওঁ ছাবস্ক্ৰাইবাৰটো হাইড কৰি থৈ দিলে যে মানুহে গম নাপায় যে এইটো অৰিজিনেল হয় নে ডুপ্লিকেট হয়। গতিকে যদি ছাবস্ক্ৰাইবাৰটো হাইড কৰি থৈ দিয়ে, যদি ডুপ্লিকেট চেনেল হয়, তেতিয়া অৰিজিনেল চেনেলটোত প্ৰভাৱ পৰে, ভিউৱাৰ্ছ বা হেৰিৰ ক্ষেত্ৰত অৰিজিনেল প্ৰভাৱ পৰি যায়। তাৰ কাৰণে ছাবস্ক্ৰাইবাৰ আনহাইডটো আপডেটটো কৰি দিছে। সেইটো বাৰু হাইডৰ কথা। এতিয়া হেণ্ডেলটো হৈছে যে কেনেকুৱা ধৰণৰ, যদি অসমীয়া বুলি পেলাই মই ইউটিউবত চাৰ্চ কৰি দিওঁ, অসমীয়া বুলি চাৰ্চ কৰি দিয়াৰ পিছত কেনেকুৱা হ'ব যে অসমীয়া নামৰ চেনেল 10-12টা মান আহি যাব। তাৰ ভিতৰত কোনটো অৰিজিনেল কোনটো ডুপ্লিকেট আপোনালোকে ধৰিব নোৱাৰে। কথাটো বুজি পালে নে? যে কেনেকুৱা ধৰণৰ হৈছে কথাটো। যদি আপুনি ঘৰত থকা এটা পাৰ্মানেণ্ট এড্ৰেছ নহয়, যদি আপুনি এটা ঠাইত যদি স্থায়ীভাৱে নাথাকে, তেতিয়াহ'লে যদি এজন বেলেগ মানুহক যদি সোধে যে আপোনাৰ ঘৰটো ক'ত, যদি সেই মানুহজনে কয় বোলে তেওঁ য'তে ত'তে থাকে, বহুত কেইখন জাগা দেখুৱাই দিব, গতিকে তেওঁ যাব ক'ত? তেনেকুৱা ধৰণৰ প্ৰব্লেম ইউটিউবতো হয়। গতিকে তেনেকুৱা ধৰণৰ বস্তুবিলাক মানে বাধা দিবৰ কাৰণে বা সেইবিলাক বস্তু কণ্ট্ৰল কৰাৰ কাৰণে ইউটিউবে হেণ্ডেল বুলি পেলাই এটা মানে আপডেট উলিয়াই দিছে। হেণ্ডেলটো কেনেকুৱা ধৰণৰ, যেতিয়া এটা ইনষ্টাগ্ৰাম বা ফেচবুকত আপোনালোকৰ কি থাকে, এটা ইউজাৰ নেম থাকে আৰু ইউজাৰ আইডি থাকে। সেই ইউজাৰ আইডিটোৱে হৈছে আপোনালোকৰ হেণ্ডেল। ইউটিউবত আগতে ইউজাৰ আইডি বুলি নাছিলে, যে আপোনাৰ চেনেলটোৰ নাম থাকিলে তাত আপোনালোকে বেনাৰ লগালে, প্ৰফাইল পিকচাৰ লগালে, বাছ আপোনাৰ মানে মানুহৰ কাৰণে চেনেলটো খুলি দিলে, তাত ভিডিঅ' আপলোড কৰিলে, চলি থাকিল। গতিকে ইউটিউবৰটো কেনেকুৱা হৈছে যে এই হেণ্ডেলটো হৈছে যে এটা ইউজাৰ আইডি। ধৰি লওক কেনেকুৱা ধৰণৰ হ'ব, যেতিয়া আপোনালোকৰ হেণ্ডেলটো আপডেট আহিব, কিছুমানৰ তাত আহিছে, কিছুমান তাত মোৰ তাতে বৰ্তমান অহা নাই। গতিকে সিমান টান নহয় বা সিমান কৰিবলগীয়া একো নাথাকে। যদি হেণ্ডেলটো আপোনাৰ আপডেটত আহিছে, তেতিয়াহ'লে ইউটিউবটো অন কৰিলে আপোনালোকে তাত নটিফিকেশ্যন পাব, বা আপোনাৰ যিটো ইউটিউবৰ লগত লগ ইন গুগল একাউণ্ট আছে, তাত আপোনালোকে ইমেইলত গৈ পেলাই আপোনালোকে চাব পাৰে। তাত আপোনাৰ হেণ্ডেল আইডি এটা আহিব, তাত য'ত ক্লিক কৰিব দিয়ে, তাত ক্লিক কৰাৰ পিছত আপোনালোকে হেণ্ডেলটো অট'মেটিক মানে আপোনালোকে হেণ্ডেল একাউণ্ট হৈ যাব। হৈ যোৱাৰ পিছত আপুনি যদি ইউটিউবত আপোনাৰ নামটো চাৰ্চ কৰি দিয়ে, তেতিয়াহ'লে আপোনাৰ একাউণ্টটোৱে আহিব, বা ইউটিউবত যিটো একাউণ্ট আছে আপোনাৰ সেইটো একাউণ্টটোৱে আহিব। তাক বাহিৰে বেলেগ কোনো একাউণ্ট নেদেখুৱায়। যদি ছাবস্ক্ৰাইবাৰ হাইড থাকিলেও দেখুৱাব, আনহাইড থাকিলেও আপোনাৰ একাউণ্টটোৱে দেখুৱাব। আনহাইড কৰাটো মানে কি, হাইড কৰাটোতো কোনো পলিচি নাই বৰ্তমান ইউটিউবত, গতিকে সেইটো আনহাইডে হৈ থাকিব। গতিকে এইটোৰ কাৰণে আপোনালোকৰ ইউটিউব চেনেলটো মানে যিটো অৰিজিনেল ইউটিউব একাউণ্ট হয়, সেইটোত মানে এইবিলাকৰ পৰা মানে প্ৰভাৱটো কমকৈ পৰিব। যে ধৰি লওক কিছুমানে কেনেকুৱা কৰে যে অৰিজিনেল ইউটিউব একাউণ্টত প্ৰভাৱ পেলাই, কেনেকুৱা ধৰণে এইবিলাক কৰি পেলাই যে ভিউৱাৰ্ছটো কমাই দিয়ে, বা যিকোনো যি পায় মানে ভিডিঅ' আপলোড কৰি পেলাই তাৰমানে কি কৰি দিয়ে, সেই অৰিজিনেলটোত যোৱাৰ লগে লগে মানে এইটো যিখন এনেকুৱা ভিডিঅ' আগতে চাইছোৱে, গতিকে এইটো চেনেল আৰু কি চাবি, এনেকুৱা ধৰণৰ ভিউৱাৰ্ছটো কমি যায়, কমি যায়। গতিকে যিটো অৰিজিনেল একাউণ্ট থাকে, সেই একাউণ্টটোক মানে এইবিলাক বস্তুৰ পৰা তাৰমানে বচাবৰ কাৰণে ইউটিউব হেণ্ডেল আৰু ছাবস্ক্ৰাইবাৰ আনহাইড এই দুয়োটা বস্তু মানে আপডেট ইউটিউবত অলৰেডি দি দিছে। যেতিয়া আপোনালোকে
নটিফিকেশ্যন পাব বা ইমেইল গুগল ইমেইলত আপোনালোকৰ যেতিয়া হেণ্ডেলৰ আহিব তেতিয়া আপোনালোকে বেলেগ না মেছেজটো ক্লিক কৰি আপুনি যি কৰিব লাগে মেছেজটোতে লিখা থাকব তাত আপুনি ক্লিক কৰি দিলে হ'ল দিয়াৰ পিছত আপোনাৰ ক্ৰিয়েট এ হেণ্ডেল বুলি আহিব ক্ৰিয়েট এ হেণ্ডেল কৰি দিয়াৰ পিছত আপোনাৰ তাতে সেভ কৰি দিলে আপোনাৰ হেণ্ডেলটো ক্লিক হৈছে হেণ্ডেল মানে কি আপোনালোকে ধৰি লওক কিছুমান বস্তু মানে কি বুলি কয় এইটো আমাৰ মেনেজ কৰা বা হেণ্ডেল কৰাটো বুজিয়ে পায় আৰু অসমীয়াত কি বুজাম অসমীয়া ভাষা বুজিবলৈ মানে বহুত টান কিছুমান বস্তু ইংৰাজীৰে যেনেকৈ হৈ যায় আমি কাপ পিয়লা বুলি ক'লে আমি বুজিবলৈ টান পোৱা যায় হেণ্ডেল মানে কি আৰু এইবিলাক আৰু এনে মেনেজ কৰি দিয়া আৰু হেণ্ডেল কৰা আৰু এইটো ইউটিউবত এনেকুৱা ধৰণৰ মেনেজ কৰা বা এনেকুৱা ধৰণৰ হেণ্ডেল কৰা এইটো বস্তুটো হেণ্ডেল বুলি পেলাই উলিয়াই দিছে গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে বুজি পালে যে ইউটিউব হেণ্ডেলটোৰ কাম কি কেনেকৈ কাম কৰে গতিকে যদি আপোনাৰ ভিডিঅ'টি ভাল পাইছে আকৌ এবাৰ কৈছোঁ লাইক কৰিব যদি চেনেলটি নতুনকৈ আহিছে বা আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়াও প্লিজ ছাবস্ক্ৰাইব কৰি দিব গতিকে আজি ভিডিঅ'টো এইখিনিয়ে আকৌ নেক্সট ভিডিঅ'ত লগ পাওঁ গতিকে এতিয়া আৰু বাই